গুৱাহাটীত আপোনাৰ পষ্টাৰিং হৈছে। ইয়াৰ পিছত আপোনাৰ পষ্টাৰিংটো হ'ব আপোনাৰ যোৰহাট ডিষ্ট্ৰিক্টত হ'ব, তাৰপৰা গোলাঘাট ডিষ্ট্ৰিক্টত হ'ব, তাৰপিছত আপোনাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত। মোৰ মহিলাগৰাকী আপোনাৰ শ্ৰীমতী গংগা দাস ওৰফে গংগা তামাং, তেওঁ আপোনাৰ ছমাহ হ'ল আজি পৰ্যন্ত, আৰু 2-3 দিনৰ পিছত 6 মাহ হ'ব। তেওঁ আপোনাৰ নিৰুদ্দেশ হৈ আছে। মহিলাগৰাকীক কোন মানুহে আশ্ৰয় দিছে? ইমানখিনি নিউজ বজাৰ পিছত কোনো মানুহে আপোনালোকে মানে কাৰ্য কৰাই নাই নেকি? ঘৰ ভাড়াৰ পৰা আদি কৰি কামত কোন মানুহে নিয়োজিত কৰি তাত ইমান দম হৈ গ'লনে? ইমান এটা পাৱাৰফুল হৈ গ'লে মহিলাগৰাকীক আজিলৈকে যে তেওঁ ঘৰৰ মানুহক যে চঞ্জাই পিনি দিয়া নাই, কি কাৰণে চঞ্জাই পিনি দিয়া নাই? এই কথাটো লৈ পিনি মই আজি পষ্টাৰিং কৰিব লগা মানে বাধ্য পৰিছোঁ। তাৰপিছত আপোনালোকে এতিয়া সমূহ ইয়াত বিচাৰ হ'ব। বিচাৰ পাছত আপোনাৰ তদন্ত আওতালৈ আহিব। পৰাগ শৰ্মা ওৰফে গগন শৰ্মা, পৰাগ শৰ্মাও আপোনাক মই আইনী পাককে আনিমেই। সেইটো আপোনাৰ মই হাৰি নাযাওঁ। মোৰ ছোৱালীকেইজনী আপোনাৰ চকুলো টুকি গ'লগৈ। মই ছোৱালীকেইজনী চকুলো টুকি পিনি পৰাগ শৰ্মাকতো মই একশ্যন ল'মেই ল'ম। আজি মই দিনক ৰাতি কৰি পিনি মই এই কামটো কৰিছোঁ। মই সম্পূৰ্ণ এইটো তথ্য প্ৰমাণ সম্পূৰ্ণ আছে, তথ্য প্ৰমাণ সহকাৰে মোৰ ওচৰত আছে। এতিয়া মই ষ্টেপ ল'ম। আৰু গংগা দাসক আপোনাৰ যোন মানুহে যদি আশ্ৰয় দিছে অতি সোনকালে তাইক মানে আপোনাৰ ঘৰলৈ পঠিয়াই দিয়ক, থানাৰ লগত যোগাযোগ কৰক। আৰু এই মহিলাগৰাকী কলংকত নাৰী নামত কলংকিত এগৰাকী নাৰী হয়। এওঁ এতিয়া আপোনাৰ 46 বয়সত তেওঁ আপোনাৰ প্ৰেমৰ লীলা পাতিলে। প্ৰেমৰ লীলা পাতি পিনি তেওঁ আপোনাৰ মাৰ্চৰ 21 তাৰিখে তিনিচুকীয়া অমৃত লজৰ পৰা পলাই পিনি তেওঁ বহাগৰ বিহুৰ আগতে পলোৱা হয়। আজিলৈকে তেওঁ কোনো সুত্ৰই নাই। এওঁ আপোনাৰ 3গৰাকী কন্যা আছে, ডাঙৰ কন্যাগৰাকী নাতিও আছে। নাৰী নামত এই মহিলাগৰাকী কলংকিত নাৰী হয়। এওঁক আপোনাৰ অতি সোনকালে আপোনাক যোনে দেখে আশ্ৰয় নিদিব এই নাৰীগৰাকী। এওঁ এতিয়া প্ৰেমৰ পালত পৰিছে 46 বছৰৰ মহিলাগৰাকী। এই মহিলাগৰাকী কোনোবাই যদি মই বাৰে বাৰে কৈছোঁ, কোনোবাই যদি কিবা কামত যদি নিয়োজিত কৰি থৈছে আপোনাৰ মহিলাগৰাকীক বা ভাড়াঘৰত আশ্ৰয় দি থৈছে, এই মহিলাগৰাকীক খেদক অতি সোনকালে। কিন্তু এতিয়া পুলিচৰ তদন্ত কিন্তু এটা ডাঙৰ তদন্ত হ'ব। এইটো ডাঙৰ তদন্ত হ'বলৈ গৈ আছে। আপোনালোকৰ যদি কোনোবা আশ্ৰয় দি থৈছে অতি সোনকালে পঠিয়াই দিয়ক, নহ'লে আপোনালোকৰ বিপদত পৰিব। এই মহিলাগৰাকীৰ পৰা এই মহিলাগৰাকীয়ে আপোনাৰ নাম প্ৰলোভন দি পিনি আশ্ৰয় ল'ব পাৰে। সেইকাৰণে সাৱধান হওক এই মহিলাগৰাকীৰ পৰা। এই মহিলাগৰাকীৰ সকলো লোকত আপোনালোকে ভুল নাযাব। এই মহিলাগৰাকী এজনী আপোনাৰ কন্যা সন্তান থকা নাৰীয়ে এনেকৈ যে কৰিব বুলি মই সপোনত ভবা নাছিলোঁ। সেইকাৰণে মই এই নাৰীজনীক মই প্ৰতিশোধ ল'মেই ল'ম আইনৰ মাজতে। আৰু পৰাগ শৰ্মা ওৰফে গগন শৰ্মাক মই চেলেঞ্জ দিছোঁ। তোৰ মই গালত পৰ্দা ফালি পিনি মই আইনী পাকত আনি পিনি মই দুইটাকো থানাত মই আইনী থৈ দি বিয়া পাতি দিম। আৰু এই মহিলাগৰাকীক আপোনাৰ পৰাগ শৰ্মা ওৰফে গগন শৰ্মাই মহিলাগৰাকীৰ লগত যোগাযোগ অৱস্থাত কমপ্লিট আছে। সেইটো মোৰ সম্পূৰ্ণ তথ্য প্ৰমাণ সহকাৰে মই দিব পৰা আইনৰ আগত পুলিচৰ আগত মোৰ দিব পৰা কেপাচিটি কমপ্লিট আছে। আৰু এই মহিলাগৰাকীক পৰা অসমৰ ৰাইজে একদম সাৱধান হওক। এই মহিলাগৰাকীক আপোনালোকে কোনো বিশ্বাস নকৰিব। আপোনালোকক এই মহিলাগৰাকী ৰাতি শুই থাকোঁতে আপোনালোকক ঘটনা ঘটাই থৈ যাব পাৰে। এই মহিলাগৰাকী